স্বাধীনতা দিৱসৰ অলেখ অলেখ শুভকামনা যাচিছোঁ। হৰ ঘৰ তিৰংগা এই সুন্দৰ কাৰ্যসূচী যোৱা কেইটামান দিনত অসমত যি ধৰণে অসমবাসী ৰাইজে উৎসাহ উদ্দীপনাৰে পালন কৰিলে তাৰ বাবেও মই অসমবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছোঁ। নাগৰিকসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰতি বছৰে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দিনা আমি শ্ৰদ্ধাঞ্জলি কাননত সমবেত হওঁ আৰু সকলোৱে স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আজি আমি ঠিক একেধৰণে ইয়াত সমবেত হৈছোঁ। স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ভাৰতৰ স্বাধীনতা আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ যাত্ৰা সদায় সুৰক্ষিত হৈ থাকক তাৰ বাবে কামনা কৰিছোঁ। মই আপোনালোক সকলোকে পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ আৰু স্বাধীনতা দিৱসৰ বহুত বহুত উলগ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। স্বাধীনতা দিৱসৰ অলেখ অলেখ শুভকামনা যাচিছোঁ। হৰ ঘৰ তিৰংগা এই সুন্দৰ কাৰ্যসূচী যোৱা কেইটামান দিনত অসমত যি ধৰণে অসমবাসী ৰাইজে উৎসাহ উদ্দীপনাৰে পালন কৰিলে তাৰ বাবেও মই অসমবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছোঁ। নাগৰিকসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰতি বছৰে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দিনা আমি শ্ৰদ্ধাঞ্জলি কাননত সমবেত হওঁ আৰু সকলোৱে স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আজি আমি ঠিক একেধৰণে ইয়াত সমবেত হৈছোঁ। স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ভাৰতৰ স্বাধীনতা আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ যাত্ৰা সদায় সুৰক্ষিত হৈ থাকক তাৰ বাবে কামনা কৰিছোঁ। মই আপোনালোক সকলোকে পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ আৰু স্বাধীনতা দিৱসৰ বহুত বহুত উলগ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।